মহাবিদ্যালয় 1982 চনত প্ৰতিষ্ঠা হৈছিল আৰু 42 বছৰ পূৰ্ণ কৰি আজি 43 সংখ্যক প্ৰতিষ্ঠা দিৱসত উপনীত হৈছে। আজি দিনধৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ আমি উৎসৱ উদযাপনৰ ব্যৱস্থা কৰিলোঁ আৰু ইতিমধ্যে শেহৰ কাৰ্যসূচী সাংস্কৃতিক অনুষ্ঠান ছাত্ৰ ছাত্ৰী আৰু সমীপৱৰ্তী ছাত্ৰ ছাত্ৰীৰ জৰিয়তে চলি আছে। আৰু আপুনি যিটো প্ৰসংগ উল্লেখ কৰিছে যে আমি এটা বিশেষ বক্তৃতা অনুষ্ঠান আজিৰ প্ৰেক্ষাপটত অতি প্ৰাসংগিক কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল প্ৰযুক্তিৰ আগ্ৰাসনৰ সন্ধিক্ষণত জ্ঞান চৰ্চাৰ প্ৰয়োজনীয়তা এই শীৰ্ষক বক্তৃতাটো প্ৰদান কৰিব আমি ডক্টৰ দেৱব্ৰত শৰ্মাক নিমন্ত্ৰণ কৰি আনিছিলোঁ। মই তেখেতৰ পৰিচয় দিব বিচৰা নাই, সকলোৱে জানে অসমত বা অসমৰ বাহিৰতো। তেখেতে অতি চিন্তা উদ্বেগক কিছু কথা আচলতে বক্তৃতা অনুষ্ঠানটোৰ লগত সংগতি ৰাখি প্ৰদান কৰি গ'ল। মই ভাবিছোঁ যে এই কথাখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলকেই নহয়, আমাৰ শিক্ষা ব্যৱস্থাৰ লগত বা শিক্ষাৰ লগত জড়িত ব্যক্তিসকল, অভিভাৱকসকল বা সমাজ সচেতন ব্যক্তিসকলক, জ্যেষ্ঠ নাগৰিকসকলকো যথেষ্ট চিন্তাৰ খোৰাক তেখেতে প্ৰদান কৰি গৈছে। আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ সন্ধিক্ষণত মই অতীতৰ কথা ক'ব নিবিচাৰোঁ, যিহেতু প্ৰত্যেক বছৰে আচলতে আমি মহাবিদ্যালয়খনৰ ইতিহাস আমি স্মৰণ কৰোঁ বা বিভিন্ন ধৰণে আমি তাৰ ব্যাখ্যা দি আহিছোঁ। কিন্তু মই এতিয়া ভৱিষ্যতৰ শিক্ষা ব্যৱস্থাটো সম্পৰ্কতে দুটা কথা আলোকপাত কৰিব বিচাৰিছোঁ যে গ্ৰাম্যাঞ্চলত প্ৰতিষ্ঠিত দিখৌমুখ মহাবিদ্যালয়, ঠিক দিখৌমুখ মহাবিদ্যালয় বুলিয়েই নহয়, গ্ৰাম্যাঞ্চলত প্ৰতিষ্ঠিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহ কিন্তু বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যাক লৈ, পুঁজিক লৈ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। চৰকাৰে বিভিন্ন ধৰণে এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে। ছাত্ৰ ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিছে, বিনামূলীয়া পৰীক্ষাৰ সুবিধা প্ৰদান কৰিছে, পঞ্জীয়ন বিনামূলীয়া কৰি দিছে, সকলোখিনি ছাত্ৰ ছাত্ৰীক তেওঁলোকক কিতাপ ক্ৰয় কৰিবলৈ ধন টকা পইচা দিছে, হোষ্টেলত থকাৰ বাবেও পইচা দিছে। এইখিনি অতি প্ৰশংসনীয় পদক্ষেপ। কিন্তু সৰ্বোপৰি কিন্তু মহাবিদ্যালয়খনৰ দৰে এটা শিক্ষানুষ্ঠান আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰয়োজন হয়, আমি সেই অৰ্থৰে আচলতে ইনফ্ৰাষ্ট্ৰাকচাৰটো সম্পূৰ্ণৰূপে আমি জোৰা মাৰিব নোৱাৰোঁ। গতিকে আমি সেই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আৰু আধুনিক যি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 প্ৰৱৰ্তন হৈছে, তাৰ প্ৰেক্ষাপটত আমি শিক্ষানুষ্ঠানটোক অন্যান্য মহাবিদ্যালয়ৰ সমান্তৰালভাৱে, আগশাৰীৰ মহাবিদ্যালয়ৰ সমান্তৰালভাৱে আগুৱাই লৈ যাবলৈ হ'লে আমাক বিভিন্ন ধৰণৰ কোৰ্চ ইন্ট্ৰডিউচ কৰাৰ প্ৰয়োজনীয়তা আছে। গতিকে আমি এই ক্ষেত্ৰত চৰকাৰী পৃষ্ঠপোষকতা আশা কৰিম বিভিন্ন পাঠ্যক্ৰম প্ৰস্তুত খুলিবৰ বাবে, আৰু তাৰ প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু শিক্ষক নিযুক্তিকে মুখ্য কৰি যিখিনি আৱয়বিক কথাৰ প্ৰয়োজন হয় সেই কথাসমূহ লাগিব। আৰু সৰ্বোপৰি আচলতে যিসকল ষ্টেক হোল্ডাৰ, আমাৰ বিশেষকৈ শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক, পৰিচালনা সমিতি, তেখেতসকলৰ এটা সদ ইচ্ছাৰ প্ৰয়োজন হ'ব এখন মহাবিদ্যালয়ক আগুৱাই নিয়াৰ ক্ষেত্ৰত। আৰু এই আপাহতে মই ক'ব বিচাৰোঁ যে আমাৰ দিখৌমুখ মহাবিদ্যালয়খনত আমি সেই প্ৰচেষ্টা আমাৰ সাধ্যানুসৰি আমি অব্যাহত ৰাখিছোঁ আৰু অনাগত দিনত আমি আশাবাদী যে দিখৌমুখ মহাবিদ্যালয়খন অসমৰ নহয় ভাৰতবৰ্ষৰ। আজি দিখৌমুখ মহাবিদ্যালয়ৰ 42 বছৰ পূৰ হৈ 43 বছৰ ভৰি দিয়া উপলক্ষে এটা অতি মনোজ্ঞ বক্তৃতা অনুষ্ঠান তেখেতসকলে আহ্বান কৰিছিলে। মই নাজানো কিমান ভালকৈ ক'ব পাৰিলোঁ, কিন্তু বিষয়টো আছিলে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল প্ৰযুক্তিবিদ্যাৰ আগ্ৰাসনে জ্ঞানৰ চৰ্চাৰ প্ৰয়োজনীয়তা, এই দুটা বিষয়ত আছিলে। তো মই কোৱা কথাখিনি চমুকে যদি কওঁ, তো মই ক'লোঁ যে প্ৰকৃত বুদ্ধিমত্তাৰ উৎকৰ্ষ সাধনাই আমাৰ উদ্দেশ্য হ'ব লাগে। কৃত্ৰিম বুদ্ধিমত্তা এটা প্ৰযুক্তি, আৰু এই প্ৰযুক্তি আমি দাস হ'ব নালাগে। উদাহৰণস্বৰূপে আজি সমৰ্থ পৰ্টেলৰ কথা উঠিছে, শিক্ষা সেতু বা শিক্ষা মিত্ৰ এপৰ কথা উঠিছে। তাত যদি ছাত্ৰ ছাত্ৰীক নামভৰ্তি কৰিবলৈ গৈ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক দুয়ো যদি পৰাজিত হৈ যায় বা ব্যতিব্যস্ত হৈ যায়, শিক্ষা সেতু এপত যদি ফটো তুলিব গৈ নিজৰ বা ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ আচল কামটো যদি অৱহেলিত হৈ যায়, ঠিক তেনেকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে যদি ৰোগীৰ অস্ত্ৰোপচাৰ কৰিব লগা হয়, তেতিয়াহ'লে প্ৰকৃত চিকিৎসকসকলৰ দৰকাৰ নহ'ব নেকি? আজি গুৱাহাটীৰ এটা শিক্ষানুষ্ঠানত এগৰাকী কৃত্ৰিম বুদ্ধিমত্তাৰ মহিলা তৈয়াৰ কৰা হৈছে, আজি শ্ৰেণীবিলাক লৈছে। কিন্তু তাৰ পৰা আমি আৰু কিছুমান প্ৰশ্ন উত্তৰ দিব লাগিব যে তেতিয়াহ'লে কোনো শ্ৰেণীকোঠাত কোনো মানুহৰ প্ৰয়োজন নহ'বই নেকি? মানৱীয় সম্পৰ্কৰ প্ৰয়োজন নহ'ব, শিক্ষক নালাগিব, গুৰু নালাগিব, ছাত্ৰ নাথাকিব, যন্ত্ৰই পঢ়াই থাকিব। তেতিয়াহ'লে লক্ষ লক্ষ বছৰ ধৰি মানৱ সভ্যতাই যিবিলাক জ্ঞান উৎকৰ্ষ সাধন কৰিছিলে, তেতিয়াহ'লে কম্পিউটাৰৰ পৰা মুখস্থ মৰা এটা সৰু যন্ত্ৰই তাৰ সকলো সমাধান কৰিব। এই কথাটো সম্ভৱ নহয়, আৰু ই আচলতে মানৱতাৰ পৰাজয়। সেইবাবে মই ক'লোঁ যে আমি উৎসৰ্গিত কৰিব লাগে আমাৰ সময় কেঞ্চাৰৰ দৰে দুৰুন্মূল ৰোগৰ উৎখাত কৰিবৰ কাৰণে। কিন্তু কৃত্ৰিম বুদ্ধিমত্তাই সেইবিলাক একোকে নকৰে। সেইবিলাকে কম্পিউটাৰৰ প্ৰগ্ৰেমিঙত যি থাকিব তাকেহে যন্ত্ৰৰ মালিকৰ দাস হিচাপে তাকে কৰিব। JCB আৰু কি বুলি কয় ফকলাইনেৰে যেনেকৈ টিয়কৰ 4 লাইন নিৰ্মাণ হোৱা নাই, হেজাৰ হেজাৰ মানুহে যদি নিৰ্মাণ কৰিব পাৰিলে দুমাহৰ ভিতৰতে,
হাজাৰটা যন্ত্ৰই কিন্তু তাক কৰিব পৰা নাই। ঠিক তেনেকৈ মই ভাবোঁ যে মানুহৰ প্ৰকৃত জ্ঞানৰ বেছি গুৰুত্বপূৰ্ণ।